আজি গোলাঘাটবাসীক লজ্জানত কৰিলে। আজি গোলাঘাটবাসীক গোলাঘাটৰ যুৱ কংগ্ৰেছীয়ে সম্পূৰ্ণভাৱে লজ্জানত কৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি দলৰ মুখ্যমন্ত্ৰী নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী। গোলাঘাট বুলি ক'লে আমি বুজি পাওঁ যে মানুহক আবেগেৰে আদৰণি জনোৱা এক বিশাল পৰম্পৰাৰে সমৃদ্ধ গোলাঘাট। সেই গোলাঘাটত একাংশ যুৱ কংগ্ৰেছী আজিৰ যুৱ কংগ্ৰেছী কাইলৈ তেওঁলোক কংগ্ৰেছ কৰিব। কাইলৈ তেওঁলোকে অসমত নেতাৰ জন্ম হ'ব, কংগ্ৰেছ নেতাৰ জন্ম হ'ব। তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীৰ কনভয়ত পানীৰ বটল মাৰিবলৈ দুঃসাহস কৰিলে। এই দুঃসাহসে সমগ্ৰ অসমৰ মানুহক লজ্জানত কৰিছে, গোলাঘাটবাসীক আৰু বেছি লজ্জানত কৰিছে। এই যে উচ্ছৃংখলতা, যুৱ কংগ্ৰেছৰ ভিতৰ চৰাৰ মাজত চলি থকা তীব্ৰ হতাশা, উচ্ছৃংখলতাৰ তাৰ বহিঃপ্ৰকাশ ঘটিছে আজি গোলাঘাটত। এক হতাশজনক খবৰ, এক দুখৰ খবৰ। অসমৰ এগৰাকী মুখ্যমন্ত্ৰীক যি জনতাৰ মাজত ঘূৰি ফুৰে, সেইগৰাকী মুখ্যমন্ত্ৰীক কি ধৰণে সন্মান কৰি প্ৰতিবাদ কৰিব লাগে, সেই প্ৰতিবাদৰ ভাষাও হেৰাই পেলাইছে যুৱ কংগ্ৰেছে। যুৱ কংগ্ৰেছ এক দীঘলীয়া ইতিহাস আছে। আশা কৰা নাছিলোঁ ৰাজীৱ ভৱনৰ নীতি জ্ঞান লোৱা কোনোবা যুৱ কংগ্ৰেছে অসমৰ এগৰাকী স্বনামধন্য মুখ্যমন্ত্ৰীক ইমান অসৎ ব্যৱহাৰ কৰিবৰ বাবে সাহস কৰিবলৈ সক্ষম হৈছে। এক লজ্জানত কথা, এক দুখৰ বিষয়। এই দুখৰ বিষয় গোলাঘাটৰ হৃদপিণ্ডত আটাইতকৈ বেছি আঘাত কৰিছে। কাৰণ গোলাঘাটবাসীয়ে বুজে, অনুভৱ কৰে যে অতিথিক আমি কেনেকৈ আপ্যায়ন কৰিব লাগে। প্ৰতিবাদ হ'ব পাৰে, প্ৰয়োজনীয় প্ৰতিবাদ থাকিব পাৰে, কিন্তু প্ৰতিবাদৰ নামত উচ্ছৃংখলতা কোনো ধৰণে সমৰ্থনযোগ্য হ'বই নোৱাৰে। আৰু এই উচ্ছৃংখলতা অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত কৰিছে। পানীৰ বটল দলিওৱাৰ দুঃসাহস কৰিছে এই যুৱ কংগ্ৰেছে। তেতিয়াহ'লে ভাবক, আপোনালোকে চিন্তা কৰক, এজন সাধাৰণ নাগৰিকৰ লগত যি তেওঁলোকৰ লগত কথা বতৰা নিমিলে, সেইসকলক কি ধৰণৰ পৰিৱেশ পৰিস্থিতি কৰে। কংগ্ৰেছে এই ধৰণৰ সংস্কৃতি শিকাইছে। উঠি অহা প্ৰজন্মক ধৰি লৈ এই যুৱ কংগ্ৰেছ, সেই যুৱ কংগ্ৰেছে এই ধৰণৰ সংস্কৃতি শিকিছে, এই ধৰণৰ চৰিত্ৰপাঠ পঢ়িছে। অতি লাজৰ বিষয়, অতি দুখৰ বিষয়। আৰু সমগ্ৰ অসমৰ মানুহে গোলাঘাট যুৱ কংগ্ৰেছ আৰু ইয়াৰ লগতে কংগ্ৰেছৰ এই অটপালিৰ বিৰুদ্ধাচৰণ কৰিছে। আজি সবাতোকৈ চৰ্চিত খবৰৰ ভিতৰত ইয়ে আটাইতকৈ প্ৰধান আৰু গুৰুত্বপূৰ্ণ খবৰ। আৰু এই খবৰৰ মই ফুল স্ক্ৰীনত আপোনালোকক দেখুৱাইছোঁ। ইতিমধ্যে আটক কৰা হৈছে, গ্ৰেপ্তাৰ হৈছে মুখ্যমন্ত্ৰীৰ কনভয়লৈ পানীৰ বটল নিক্ষেপ কংগ্ৰেছী প্ৰতিবাদকাৰীৰ। গোলাঘাট কংগ্ৰেছৰ কাৰ্যালয়ত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা। ঘটনা সন্দৰ্ভত 4 কংগ্ৰেছীক ইতিমধ্যে আটক কৰা হৈছে। গোলাঘাট জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক পাৰ্থ সাৰথী বৰাক আটক কৰিছে আৰক্ষীয়ে। গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতীকো আটক কৰিছে আৰক্ষীয়ে। কৃষ্ণা চুতীয়া আৰু ৰাহুল শইকীয়াকো ইতিমধ্যে আটক কৰা হৈছে। এই ঘটনাক লজ্জাজনক আখ্যা মন্ত্ৰী পীযুষ হাজৰিকাৰ। মুখ্যমন্ত্ৰীৰ কনভয়লৈ পানীৰ বটল নিক্ষেপ কংগ্ৰেছী প্ৰতিবাদকাৰীৰ। আৰু পীযুষ হাজৰিকাই স্পষ্টভাৱে কৈছে, ইয়াতকৈ আৰু লজ্জানত ঘটনা আৰু একো হ'ব নোৱাৰে। মই দৃশ্য আপোনালোকক দেখুৱাই আছো।
ভইচ অফ এডিটৰ ইন চিফত মুখ্য বিষয় যুৱ কংগ্ৰেছৰ তাণ্ডৱ যুৱ কংগ্ৰেছীয়ে কি সমাজত আদৰ্শ দেখুৱাব যদি এগৰাকী মুখ্যমন্ত্ৰী পথেৰে গৈ থাকোঁতে প্ৰতিবাদ কৰাৰ নামত যদি পানীৰ বটল দলিয়াবলগীয়া হয় দলিয়াই তেতিয়াহ'লে কি আদৰ্শ দেখুৱাব যুৱ কংগ্ৰেছে এয়া আপোনালোকে দৃশ্য দেখিবলৈ সক্ষম হৈছে এক লজ্জা নত কৰা দৃশ্য অসমৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰীৰ কনভয়ত পানীৰ বটল নিক্ষেপ কৰিছে এই প্ৰতিবাদকাৰী এয়া দৃশ্য আপোনালোকে দেখিবলৈ সক্ষম হৈছে এয়া কেনে ধৰণৰ প্ৰতিবাদ যুৱ কংগ্ৰেছে এই ধৰণৰ নীতি শিক্ষাই লাভ কৰিছে ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছে এই ধৰণৰ চৰিত্ৰ পাঠ পৰিছে কংগ্ৰেছ ভৱনৰ ভিতৰত আশ্চৰ্যজনক কথা তাকো গোলাঘাটৰ নিচিনা সভ্ৰান্ত নগৰত আজি গোলাঘাটবাসীয়ে প্ৰচণ্ড দুখ পাইছে এই ঘটনাত বহু মানুহে ইতিমধ্যে মতামত আৰম্ভ কৰিছে আনকি কংগ্ৰেছৰ মানুহো কিছু সংখ্যক যিসকল প্ৰত্যক্ষভাৱে জড়িত নহয় বিৰোধী ৰাজনীতিক পছন্দ কৰে তেওঁলোকেও এই ঘটনাক নিন্দা কৰিছে আজি গৌৰৱ গগৈৰ সন্মুখত কি প্ৰশ্ন আছে আজি গৌৰৱ গগৈ ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়া এইসকলে আজি কি ক'ব খোদ মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰীয়ে এটা চৰকাৰী কাৰ্যসূচীলৈ গোলাঘাটলৈ গৈছে আৰু প্ৰতিবাদ কৰাৰ নামত বটল নিক্ষেপ কৰিছে আজি কি বুজাব তেওঁলোকে ৰাজনীতিত বিৰোধিতা থাকিবই ৰাজনৈতিকভাৱে কথা বতৰাবিলাক নিমিলিব পাৰে গতিকে কথা বতৰাৰ সমালোচনা থাকিবই কিন্তু এই সমালোচনা যেতিয়া পানীৰ বটল নিক্ষেপৰ দৰে ঘটনাত হয় তেতিয়া আপুনি নিশ্চিত থাকক যুৱ উশৃংখলতাৰ অন্যতম কাৰক হিচাপে যুৱ কংগ্ৰেছ সন্মুখলৈ আহিছে সেই যুৱ কংগ্ৰেছ যি যুৱ কংগ্ৰেছক নেতৃত্ব লৈয়ে কংগ্ৰেছৰ চৰকাৰৰ বহু নেতা মন্ত্ৰী হৈছিল সেই যুৱ কংগ্ৰেছ মাজে মাজে তেওঁলোকৰ ৰাজীৱ ভৱনত যুদ্ধ চলি থাকে সেই যুৱ কংগ্ৰেছ ইটোৰ পিছত সিটোৰ মাজে মাজে বিতৰ্ক শুনা যায় নিয়ন্ত্ৰণহীন পৰিৱেশৰ মাজত খোদ ৰাজীৱ ভৱনৰ মাজত থাকে কিন্তু সেই যুৱ কংগ্ৰেছে আজি নিজৰ হতাশা ক্ষোভ আৰু হিংসা সৰ্বোচ্চ মনোভাৱক খোদ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ওপৰত প্ৰকাশ কৰিছে নিক্ষেপ কৰিছে পানীৰ বটল গোটেই বিষয়টোক কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সহজভাৱে গ্ৰহণ কৰিছে আনকি এনেকৈ কৈছে যে কংগ্ৰেছে মোৰ লগত বিৰোধিতা কৰিব লাগিব এই পানীৰ বটলটো মোৰ তাত গাত পৰাহেঁতেনে ভাল আছিল ইয়াতকৈ আৰু লজ্জাজনক কথা একো হ'ব নোৱাৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভাষ্য প্ৰদান কৰি যুৱ কংগ্ৰেছক বুজাইছে যে হিংসা সৰ্বোচ্চ প্ৰতিবাদেৰে কেতিয়াও গণতান্ত্ৰিক ৰীতি নীতিক সন্মান কৰিব নোৱাৰি এয়াই যুৱ কংগ্ৰেছৰ চৰিত্ৰ আজি মুকলিকৈ প্ৰকাশ পাইছে যুৱ কংগ্ৰেছৰ এই ধৰণৰ চৰিত্ৰ মাজে মাজে প্ৰকাশ পাই থাকে তেওঁলোকৰ নিজৰ মাজতে প্ৰকাশ পাই থাকে মাজে মাজে তেওঁলোকে যুদ্ধ কৰে ইজনে সিজনক হতাহতি কৰাৰ বহু উদাহৰণ খোদ ৰাজীৱ ভৱনৰ ভিতৰত আছে কিন্তু এই ধৰণৰ চৰিত্ৰ আহি সন্মানীয় এগৰাকী মুখ্যমন্ত্ৰীৰ গালৈ বটল নিক্ষেপৰ দৰে ঘটনা ঘটি যাব পাৰে সেয়া কোনেও আশা কৰা নাছিল ই লজ্জানত এয়া হতাশগ্ৰস্ততা আৰু এয়া যুৱ কংগ্ৰেছৰ তীব্ৰ উশৃংখলতাৰ সন্মুখৰ এয়া উদাহৰণ ইতিমধ্যে মই আকৌ এবাৰ ফুল স্ক্ৰীনত আপোনালোকক দেখুৱাইছোঁ এই ঘটনাক্ৰমৰ পিছত কেনেকৈ আটক হৈছে মুখ্যমন্ত্ৰী কনভয়লৈ পানীৰ বটল নিক্ষেপ কংগ্ৰেছী প্ৰতিবাদকাৰীৰ গোলাঘাট কংগ্ৰেছৰ কাৰ্যালয়ত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত 4 কংগ্ৰেছীক ইতিমধ্যে আটক কৰা হৈছে
গোলাঘাট জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক পাৰ্থ সাৰথী বৰাক আটক কৰিছে আৰক্ষীয়ে গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতীকো আটক কৰিছে আৰক্ষীয়ে কৃষ্ণা চুতীয়া আৰু ৰাহুল শইকীয়াকো ইতিমধ্যে আটক কৰা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই ইয়াক লজ্জাজনক আখ্যা দিছে ফেচবুক পোষ্ট জৰিয়তে পীযুষ হাজৰিকাই স্পষ্টকৈ কৈছে এয়া বৰ লজ্জাজনক ঘটনা মুখ্যমন্ত্ৰী কনভয়লৈ পানীৰ বটল নিক্ষেপ কৰাৰ দৰে দুঃসাহস কংগ্ৰেছ প্ৰতিবাদকাৰীয়ে কৰিছে ইয়াৰ পৰা এটা কথা স্পষ্ট যে কংগ্ৰেছত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই কোনো কাকো নিয়ন্ত্ৰণ কৰিব নোৱাৰে কোনো জ্যেষ্ঠ নেতাৰ কথা নুশুনে এই নতুন হ'ব খোজা নেতাসকলে নেতা হোৱাৰ প্ৰৱণতা এওঁলোকৰ ইমান ওপৰলৈ গৈছে যে তেওঁলোকে মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰীৰ গাড়ীত পানীৰ বটল দলিয়াবলৈ কুণ্ঠাবোধ নকৰে মনত ৰাখক মুখ্যমন্ত্ৰীগৰাকী বিজেপি দলৰ মুখ্যমন্ত্ৰী নহয় তেওঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আপুনি ন্যূনতম অন্তত সন্মান প্ৰদান কৰাটো প্ৰয়োজন কথাৰে আপুনি প্ৰতিবাদ কৰিব পাৰে আপুনি প্ৰয়োজন সাপেক্ষে কলা পতাকা দেখুৱাই প্ৰতিবাদ কৰিব পাৰে কিন্তু হিংসাত্মক দৃষ্টিভংগীৰে আপুনি এগৰাকী মুখ্যমন্ত্ৰীক কেনেকৈ আপুনি আক্ৰমণ কৰিব পাৰে বোধ কৰোঁ অসমৰ ইতিহাসতো এয়া নজিৰবিহীন ঘটনা সংঘটিত কৰিলে যুৱ কংগ্ৰেছীয়ে সমগ্ৰ গোলাঘাটবাসীক লজ্জানত কৰিলে এইসকল গোলাঘাটৰ যুৱ কংগ্ৰেছীয়ে আৰু এই কথাও প্ৰমাণ কৰিলে যে অসমৰ যুৱ কংগ্ৰেছৰ প্ৰকৃত নীতি শিক্ষা নাই প্ৰকৃত চৰিত্ৰপাত নাই থকাহেঁতেন অসমৰ মুখ্যমন্ত্ৰীক এই ধৰণে আক্ৰমণ কৰাৰ কথা তেওঁলোকৰ মগজুত তেনেধৰণৰ চিন্তা আহিবই নোৱাৰে ৰাজনৈতিক দলসমূহৰ মাজত বিভেদ থাকিব মতান্তৰ থাকিব দ্বন্দ্ব থাকিব তৰ্ক থাকিব সকলো থাকিব আজি কোনোবা আছে কাইলৈ নাই কাইলৈ কোনোবা আছে পৰহি নাই থাকিব এই ধৰণৰ ৰাজনীতিত কিন্তু এগৰাকী সন্মানীয় মুখ্যমন্ত্ৰী এটা চৰকাৰী কাম-কাজ লৈ যেতিয়া এটা স্থানলৈ যায় প্ৰতিবাদ কৰক কিন্তু ন্যূনতম সন্মানটো প্ৰদান কৰা প্ৰয়োজন আজি যুৱ কংগ্ৰেছীয়ে সেই কথাও পাহৰি গ'ল আৰু এক লজ্জাজনক কথা আজি যিকোনো ৰাজনৈতিক ব্যক্তিৰ ক্ষেত্ৰত সাংসদৰ ক্ষেত্ৰত মন্ত্ৰীৰ ক্ষেত্ৰত আমি কোনো নিবিচাৰো এনেধৰণৰ নীতিনিষ্ঠহীনতা কাম হি শাসক পক্ষৰ হওক বা বিৰোধীৰ হওক কোনোবা সাংসদ কোনোবা নেতা কোনোবা মন্ত্ৰী কোনোবা এটা স্থানলৈ গ'লে আপুনি কোনো কাৰণতে শাৰীৰিক আক্ৰমণৰ আপুনি উৎসাহ দিব নোৱাৰিব সেইবাবে যেতিয়া ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছিল সাংসদ ৰকিবুল হুছেইনৰ সময়ত সেই সময়টো প্ৰতিবাদ হৈছিল অসমত কিন্তু খোদ মুখ্যমন্ত্ৰীগৰাকীক যদি আক্ৰমণৰ চেষ্টা চলায় তাকো কংগ্ৰেছীয়ে সাংসদ ৰকিবুল হুছেইনক যেতিয়া আক্ৰমণ কৰিছিল সেয়াও কংগ্ৰেছীয়ে আছিল দুষ্কৃতিকাৰী শব্দটো প্ৰয়োগ হৈছিল যদিও সেয়া কংগ্ৰেছৰে মানুহ আছিল আৰু সেই কংগ্ৰেছৰ মানুহৰে যুৱ কংগ্ৰেছীয়ে আজি খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ চেষ্টা কৰিছে লজ্জানত কৰিছে সমগ্ৰ সমাজক লজ্জানত কৰিছে গোলাঘাটক লজ্জানত কৰিছে সমগ্ৰ অসমবাসীক আৰু যুৱ কংগ্ৰেছৰ যে কোনো নীতি শিক্ষা নাই চৰিত্ৰপাত নাই আৰু যুৱ কংগ্ৰেছীসকলে যে হিংসাত্মক পৰিৱেশ আৰু পৰিস্থিতি সৃষ্টি কৰাৰ বাবে উন্মাদ হৈ থাকে এয়া তাৰ শেহতীয়া উদাহৰণ এক লজ্জানত কথা ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ দিছে শুনোৱাইছোঁ আপোনালোকক